Subject English, Class 1, Chapter Name Vegetables. অর্থাৎ ভেজিটেবলছ ক'লে তোমালোকে নিশ্চয় বুজি পাইছা শাক পাচলিবোৰ। অৰ্থাৎ এই চেপ্টাৰত অকল শাক পাচলিৰ নামবোৰ দিয়া আছে আৰু তোমালোকে অলৰেডি দুটা পিকচাৰ দেখা পাইছা। পিকচাৰবিলাক চাইও আমি নামবিলাক ক'ব পাৰোঁ আৰু এইবিলাক ইংৰাজীত আমি শিকিবও লাগিব। প্ৰথম পিকচাৰটো দি আছে এ পটেটো, দ্বিতীয় পিকচাৰটো দি আছে এ টমাটো, তৃতীয় পিকচাৰটো দি আছে এ ক্যাবেজ, চতুৰ্থ পিকচাৰটো দি আছে এ কাউলিফ্লাৱাৰ, পঞ্চম পিকচাৰটো দি আছে এন অনিয়ন, ষষ্ঠ পিকচাৰটো দি আছে এ চিলি। আকৌ এবাৰ ইংৰাজীত গাই দিম। এ পটেটো, প্ৰথম পিকচাৰটো হ'ল এ পটেটো, দ্বিতীয় পিকচাৰটো হ'ল এ টমাটো, তৃতীয় পিকচাৰটো হ'ল এ ক্যাবেজ, চতুৰ্থ পিকচাৰটো হ'ল এ কাউলিফ্লাৱাৰ, ষষ্ঠ পিকচাৰটো হ'ল এন অনিয়ন, পঞ্চম পিকচাৰটো হ'ল এন অনিয়ন, ষষ্ঠ পিকচাৰটো হ'ল এ চিলি। এতিয়া মই অসমীয়াত অনুবাদ কৰি দিম। চেপ্টাৰ নেম ভেজিটেবলছ, শাক পাচলিবোৰ। প্ৰথম পিকচাৰটো দি আছে এ পটেটো, অৰ্থাৎ এটা আলু। দ্বিতীয় পিকচাৰটো দি আছে এ টমাটো, অৰ্থাৎ এটা বিলাহী। তৃতীয় পিকচাৰটো দি আছে এ ক্যাবেজ, অর্থাৎ এটা বন্ধাকপি। চতুর্থ পিকচারটো দি আছে এ কাউলিফ্লাওয়ার, অর্থাৎ এটা ফুলকপি। পঞ্চম পিকচারটো দি আছে এন অনিয়ন, অর্থাৎ এটা পিঁয়াজ। ষষ্ঠ পিকচাৰটো দি আছে এ চিলি, অৰ্থাৎ এটা জলকীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, লগতে কমেণ্ট কৰিবা। থেংক ইউ।